কোন পঞ্চায়তৰ পৰা নিৰ্বাচিত হৈছে কি পদত? মই মধ্য ব্ৰহ্মপুত্ৰৰ পৰা ৫ নং আঞ্চলিক পঞ্চায়ত এই বিজেপিৰ পৰা মনোনীত কৰিছোঁ। আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে কোন পঞ্চায়ত? মধ্য ব্ৰহ্মপুত্ৰ। মধ্য ব্ৰহ্মপুত্ৰ নাম অতুল টাউত। এতিয়া যে আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে জয়ী হ'ল, কেনেকুৱা লাগিছে? এতিয়া ভাল লাগিছে। মোৰ যথেষ্ট ৰাইজে মোৰ লগত আছিলে, এনেকৈ সহায়তে মোক আগবঢ়াইছে ৰাইজে। উন্নয়নৰ ক্ষেত্ৰত মই ৰাইজক চাম বুলি আশা কৰিছোঁ। কিমান ভোটত বিজয়ী হৈছে? ১৫10টা ভোটত লিডিং দিছে ৰাইজে। যথেষ্ট কষ্টও কৰি দিছে, সহায়ো কৰি দিছে। ভাল পাইছে। টোটেল কিমান পাইছে আপুনি? মই ৩০০০ টকা পাইছোঁ। ১৫০০ ভোট বেছি পাইছে। ১৫10টা। আপোনাৰ যুঁজখন কাৰ লগত হ'ল? কোন পাৰ্টিৰ লগত? মোৰ কংগ্ৰেছৰ যুঁজ হৈছে। কংগ্ৰেছৰ লগত। আপুনি নিকটতম প্ৰতিদ্বন্দ্বী কোন আছিল? দিব্যজ্যোতি পেগু, কংগ্ৰেছৰ। আপোনালোকৰ মধ্য ব্ৰহ্মপুত্ৰ। মধ্য ব্ৰহ্মপুত্ৰত ৱাৰ্ডত কি হৈছে? ৱাৰ্ডতো আমাৰ বিজেপিয়ে বিজয়ী হৈছে। ঠিক আছে।